নম ভাগৱতে বাসুদেৱা শ্ৰীমদ ভাগৱত নন্দ যশোদাৰ পূৰ্ব বৃত্তান্ত। অনৃপতি শুকত পুষন্ত কি তপ কৰিলা যশোদা নন্দে, জগত ঈশ্বৰ যাৰ স্তনপান কৰিলা আতি আনন্দে। এতিয়া শুকে নৃপতি এতিয়া পৰীক্ষিতে শুকক সুধি আছে, যশোদা আৰু নন্দই কি তপ কৰিছিল, কি পুণ্য কৰিছিল, তেওঁ জগতৰ ঈশ্বৰ যাৰ স্তনপান কৰিলা অতি আনন্দ মনে, কি তপ কৰিছিল আপুনি এতিয়া ক'ব। আৰু অমুনীয় কহন্ত দ্ৰোণ নামে বকু আছিলা নন্দে পূৰ্বত, ধাৰা ভাগ্যা হোমে গোকুলক গৈলা বিধাতাৰ আদেশত। কি ক'লা জানা, মুনি এতিয়া ক'লা, মুনি ক'লা দ্ৰোণ নামে বসু আছিলা নন্দে পূৰ্বত, তেওঁৰ নাম দ্ৰোণ আছিল পূৰ্বৰ জনমত। ধাৰা ভাগ্যা হোমে গোকুলক গৈলা বিধাতাৰ আদেশত, তেওঁৰ ঘনীয়েকৰ নাম আছিল ধাৰা। ঐ সেইকালে দিয়ক ব্ৰহ্মাই বৰ দিলা, কৃষ্ণত হৈব ভকতি, দ্ৰোণে নন্দ ভৈলা ধাৰাই যশোদা দিয় ভৈলা উতপতিলাই। ব্ৰহ্মাই বৰ দিছিল, তই আগত এই পিছৰ জন্মত তই হেৰি হবি, কৃষ্ণৰ প্ৰতি বহুত ভক্তি হ'ব। এই দ্ৰোণে হ'ল নন্দ আৰু ধাৰাই হ'ল যশোদা, যশোদা নামে উৎপত্তি হ'ল। পুত্ৰ হৈয়া কৃষ্ণে সাধিলন্ত প্ৰীতি, ব্ৰহ্মাৰ পালি বচন, নন্দ যশোদাৰ পৰম ভকতি বঢ়াইলন্ত নাৰায়ণ। তাৰপিছত ব্ৰহ্মাৰ বাক্য পালন কৰি আশীৰ্বাদটো কোনোদিন কাটা নাযায় আৰু অভিশাপটো আইসকল কাটা নাযায়। তেনেকৈ অভিশাপো লাগে আৰু আশীৰ্বাদটো লাগে। ব্ৰহ্মাই কৈছে না, গতিকে ব্ৰহ্মাৰ আশীৰ্বাদটো লাগে। পুত্ৰ হৈয়া কৃষ্ণই পুত্ৰ হ'ল আৰু কি বুলি কয় নন্দ হ'ল, ধাৰাৰ পৰা নন্দ হ'ল আৰু তেওঁলোকৰ পূৰা ভক্তি লাগে। নন্দ হেৰি বসু আছিল আগতে, তাৰপিছত নন্দ আৰু যশোদা আছিল ধাৰা নামে আগৰ জন্মত। সেইকাৰণে পূৰ্বৰ জন্ম অনুসাৰে মানুহৰ হেৰি এই কৰ্মৰ ফলগিলান ভুগবা লাগে। কোনোবাই সুখ পাইছে, কোনোবাই দুখ পাইছে, পূৰ্বৰ অনুসাৰে। আমি এতিয়া অনুতাপ কৰিলে কি হ'ব, আমাৰ বহুত দুখ, আমাৰ এনেকুৱা, আমাৰ সেনেকুৱা, আমি এতিয়া কৈ লাভ নাই। আগতে যি হাদি মাগি আনিলোঁ সেয়ে, আগতে বেয়া কাম কৰাবিলাকৰ বেয়া ফল, ভাল কাম কৰাবিলাকৰ একেবাৰে বিল্ডিং গাড়ী ঘৰ, একেবাৰে আনন্দৰ সীমা নাই, আচাৰ্য বিভূতি। আমাৰ একো নাই, আমাৰ নিচিনা মানুহ আমি এনেকৈ হাদি মাগি আহিছোঁ, এনেকৈ পাইছোঁ। কৃষ্ণ কৃষ্ণ নন্দ যশোদাৰ পৰম ভকতি বঢ়াইলন্ত নাৰায়ণ। কৃষ্ণ কৃষ্ণ।